বজালিত সাইলেন্ট কিলার উদ্ধার। বজালিৰ ভূতান্ত মহিতাৰা গাঁৱৰ দত্ত চুবুৰী ৰূপম দত্তৰ বাসগৃহৰ স্নানাগাৰত ওলাই এই সাপডাল। কালি নিশা সৰ্পমিত্ৰ কুলজিৎ ডেকাই নীৰৱ ঘাতক বা শংখচূড় সৰ্পডাল উদ্ধাৰ কৰে। উল্লেখ্য যে বজালিত প্ৰথমবাৰৰ বাবে এনে বিষাক্ত সাপ উদ্ধাৰ হোৱাক লৈ চিন্তিত হৈ পৰিছে সৰ্পমিত্ৰ কুলজিৎ ডেকা। ইতিমধ্যে সৰ্পমিত্ৰ কুলজিৎ ডেকাই শংখচূড় সৰ্পডাল মানাস অভয়াৰণ্যত এৰি দিয়ে। বজালিত নীৰৱ ঘাতক সাপডাল উদ্ধাৰে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। কুলজিৎ ডেকাই তেওঁৰ ভাষ্যত এনেদৰে কয়, এই সাপডালক ইংৰাজীত কমেনক্ৰেট শংখচূড় বা নীৰৱ ঘাতক বুলি জনা যায়। এই সৰ্পডাল গভীৰ নিশা ওলায়। ই সচৰাচৰ নিশা শুই থকা মানুহৰ ল'বলৈ ওচৰতে অৱস্থান কৰে আৰু টোপনিত হাত ভৰি সাপডালৰ ওপৰত লাগিলে দংশন কৰে। দংশন কৰা স্থান কেতিয়াও চিনাক্ত কৰিব নোৱাৰি। ইয়াৰ বিষ দাঁত ক্ষুদ্ৰ হোৱাৰ বাবে ধৰিব নোৱাৰে। লাহে লাহে বিষ বেছি হৈ বমি হয় আৰু অৱশেষত মৃত্যু পৰ্যন্ত হয়। সেয়েহে নিশা আঁঠুৱা ব্যৱহাৰ কৰি শুব লাগে আৰু গ্ৰীষ্মকালত মজিয়াত শুব নালাগে। এইটো হ'ল আপোনাৰ ব্লেক ক্ৰেট বা কমন ক্ৰেট। এই সাপটো আমাৰ অসমীয়া নাম শংখচূড় বা নীৰৱ ঘাতক বুলি কয় ইয়াক। তো এই সাপটো বহুত ভয়াৱহ। মানে কেনেকুৱা, এই সাপটো সদায় মানুহে যেতিয়া শুই থাকে তো এই শোৱাৰ কাষত আহি কিনে ই মানুহৰ গাৰ লয়। লোৱাৰ পিছত কি হয়, এই সাপটো যদি আপুনি মানে বেলেগ ছাইডত হৈ যায়, ইয়াৰ গাত লাগে, তেতিয়া ই দংশন কৰে। আৰু দংশন কৰাৰ লগে লগে কোনো স্পট নাপাব জেগাটোত। যিটো জেগাত দংশন কৰে একো গম নাপাব, একো নিবিষাব, একো নহ'ব। লাহে লাহে আপোনাৰ তাৰ যিটো মানে ভেনমৰ যিটো বডিত ৰিয়েকশ্যন সেইটো আৰম্ভ হ'ব। লাহে লাহে হোৱাৰ লগে লগে আপোনাৰ মূৰ ঘূৰাব, বমি বমি ভাৱ হ'ব। তাৰপিছত আপুনি হস্পিটেল গৈ পালে ইয়াৰ চিকিৎসা হ'ব। কিন্তু যদি আপুনি গম নাপায় বোলে আপোনাক সাপে কামুৰিছে, তেতিয়া আপোনাৰ মানে বচাৰ চান্সটো বহুত কম। ইয়াৰ দংশনটো কেনেকুৱা? তাৰমানে সচৰাচৰ বেলেগ সাপে দংশন কৰিলে হয়তো ধৰাত পৰে বা গম পোৱা যায়, কিন্তু ইয়াৰ কিন্তু ধৰাত পৰেনে? মানে কথাটো যিটো আপোনাৰ যিবিলাক বেলেগ সাপ আছে, আপোনাৰ মনগল কবৰা হওক, চকৰি ফেটি বা তেনেকুৱা সাপে কামুৰিলে আপোনাৰ যিটো জেগাত কামুৰিব তাত আপোনাৰ চিন থাকিব আৰু লগতে সেই জেগাটো ফুলি যাব। ফুলি গৈ কিনে লাহে লাহে তাৰ কলা পৰিব ছাইডটো। সেইখিনি এটা মানে যিটো জেগাত কামুৰে সেইটো লক্ষণ। তো এতিয়া এই সাপটো যদি আপোনাক কামুৰিলে মানে এই সাপটো যিটো জেগাত কামুৰিব তো সেই জেগাটোত মানে একো স্পট নাথাকিব, একো গম নাপাব আপোনাক যে সাপে কামুৰিছে, বা সেইখিনি জেগা একো মানে আপোনাৰ ৰঙা নপৰিব বা নুফুলিব বা নিবিষাব। বিষটো অনুভৱ নহ'ব নেকি? বিষ আপোনাৰ যিটো জেগাত কামুৰে সেইটো জেগাত অনুভৱ নহ'ব। কিন্তু যেতিয়া আপোনাৰ এই সাপটোৱে আপোনাক দংশন কৰাৰ পিছত আপুনি যদি শুই থাকে নীৰৱে, তো সেই শোৱা পাতনিতে আপোনাৰ মৃত্যু। আৰু এই সাপটো অসমৰ চবতকৈ ভয়ংকৰ সাপ। কাৰণ এইটো কাৰণে কৈছোঁ, কাৰণ এই সাপটোৱে কামুৰিলে মানুহে একো গম নাপায়। বেলেগ সাপে কামুৰিলে গম পায়, এই সাপটোৱে কামুৰিলে গম নাপায়। আৰু লগতে এই সাপটো বিশেষকৈ ৰাতি ওলায়, আৰু ৰাতি ওলাই মানুহৰ গাৰ লোৱাৰ কাৰণে মানুহৰ ওচৰলৈ। বজালিত আগে পিছে তুমি এনেকুৱা সাপ পাইছিলানে? মই বাহিৰত পাইছিলোঁ যেতিয়া মই শিকি আছিলোঁ, কিন্তু আজি 8 বছৰৰ ৰেস্কিউ লাইফত এইটো মই প্ৰথম পাইছোঁ, তাকো মোৰ নিজৰ জেগাত পাইছোঁ। তো সেইটোৰ কাৰণে মোৰ অলপ সন্দেহ হৈছে এই সাপটো ক'ৰ পৰা আহিলে বা কেনেকৈ ইয়াতে পায় নেকি সাপটো, বা মই আগতে পোৱা নাছিলোঁ বা কোনোবাই পাইছে নেকি। তো সেইটোৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব খুজিছোঁ, যদি এইটো সাপ কোনোবাই যদি দেখে বা সেই কৰে, তো এইটো হাইলি ভেনমাছ স্নেক হয়। এইটোৰ পৰা অকণমান সাৱধানতা বজাই ৰাখিব। এনেকুৱা সাপ আৰু তুমি থকা বুলি ইয়াতে সন্দেহ কৰিছা নেকি? মানে এইটো ফুল্লি মিচিয়ৰ্ড সাপ নহয়, মানে প্ৰাপ্তবয়স্ক নহয়। মোৰ বোধেৰে ইয়াতে এইটো প্ৰজাতিৰ সাপ থাকিব লাগে। যদি আছে তেতিয়াহ'লে অকণমান মানুহে এইটো সাপৰ পৰা বাচিবৰ কাৰণে যিবিলাকে মাটিত শুৱে, গৰমৰ দিন হিচাপত কিছুমানে মাটিত শুৱে, তো তেওঁলোকে আঁঠুৱা ব্যৱহাৰ কৰক। আৰু লগতে এনেও নৰ্মেলি আপুনি যদি বিচনাতো শুৱে, তেতিয়া এই সাপ মানে আঁঠুৱা ব্যৱহাৰ কৰক, যাতে সাপটো আপোনাৰ গাৰ ওচৰলৈকে যাব নোৱাৰে। এইটো ক'ত উদ্ধাৰ কৰিলা যোৱাকালি? এইটো ভূটান্ত মহিতৰা গাঁৱৰ দত্ত চুবা ৰূপম দত্ত নামৰ তেখেতৰ ঘৰত মই ৰাতি প্ৰায় 1:30মান বজাত ইয়াক উদ্ধাৰ কৰিছিলোঁ। তেওঁলোকে ক'ত তাৰমানে প্ৰত্যক্ষ কৰিলে? প্ৰথম কেনেকৈ সাপখৰ সোমাল ঘৰত? তেখেতে কৈছিলে কি, তেখেতৰ যিজন মানে মহিলা মানুহ আছিলে, তেখেতে বাথৰুমত যাওঁতে বাথৰুমৰ মানে তলৰ ফালে এই সাপটো পৰি আছিল, আৰু মানুহ যোৱাৰ লগে ই মানে এটা বেচিনৰ ভিতৰত সোমাই গৈছে।
তাৰপিছত মোক মাতিলে মই গ'লোঁ গৈ কিনে তাক ৰেস্কিউ কৰিলোঁ এই ক্ষেত্ৰত তুমি কি ক'বা সাৱধানতা আমাৰ ৰাইজক কিবা সজাগ কৰিবা নেকি সজাগ মানে মইতো মোৰ প্ৰায় মোৰ ফেচবুকত কুলজিত ডেকা বুলি এটা মোৰ পেজ আছে আৰু সেই পেজটোত মই প্ৰায় মানে যিবিলাক ৰেস্কিউ কৰোঁ আৰু সাপৰ বিষয়ে মানে মই লিখি থাকোঁ তাত মানে কোনটো সাপ বিষাক্ত কোনটো অবিষাক্ত কিন্তু এই সাপটোৰ বিষয়ে মানে মানুহে জনাটো বহুত দৰকাৰ কাৰণ এই সাপটোৰ লক্ষণটোৱে মই ক'লোৱে এইমাত্ৰ মানে ই যেতিয়া আপোনাক দংশন কৰিব আপুনি গম নাপাব চাইলেণ্ট কিলাৰ ইয়াৰ নামেই হ'ল চাইলেণ্ট কিলাৰ ইয়াক আমাৰ চাইলেণ্ট কিলাৰ নাম দিয়া হৈছে নীৰৱ ঘাতক তো এই বস্তুটো সাপটো মানে চিনি লোৱাটো গোটেই কাৰণে মানে প্ৰয়োজন আৰু লগতে এই সাপটোৰ পৰা মানে নিজকে বচাই ৰাখিবৰ কাৰণে যেতিয়া ৰাতি শুব তেতিয়া আঁঠুৱা ব্যৱহাৰ কৰক আৰু যেতিয়া ৰাতি শুই উঠি কেতিয়াবা বাহিৰলৈ যোৱাৰ সেই হয় তেতিয়া টৰ্চ লাইট ব্যৱহাৰ কৰক বা যদি কৰ্মসূত্ৰে যদি আপুনি যাব লাগে আপোনাৰ এন্ধাৰ জেগাত তেতিয়াহ'লে আপোনালোকে জোতা ব্যৱহাৰ কৰক বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24